হেল্ল' নমস্কাৰ, ৱেলকাম টু দ্য কনচেপ্ট কাৰ্ড। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আমি মডাৰ্ণ আছাম হিষ্ট্ৰী পঢ়ি আছোঁ। আমি ইয়াতে দ্য হিষ্ট্ৰী অফ আছাম ফ্ৰম ইয়াণ্ডাবু টু পাৰ্টিশ্যন 1826 to 1947 বাই প্ৰিয়ম গোস্বামী কিতাপখনক আমি ইয়াতে ৰেফাৰেঞ্চ হিচাপে লৈছোঁ। আমি ইতিমধ্যে 3টা চেপ্টাৰ কমপ্লিট কৰিছোঁ। আমি এতিয়া বৰ্তমান 4 নম্বৰ চেপ্টাৰত আছোঁ, চতুৰ্থ অধ্যায়ত আছোঁ। আৰু লাষ্ট ক্লাছত আমি পঢ়িছিলোঁ যে অসমৰ যিজন মূল ব্ৰিটিছ প্ৰশাসনৰ যিজন ব্যক্তি কেপ্টেইন ফ্ৰান্সিছ জেংকিন্সৰ পুলিচ প্ৰশাসন আৰু ৰাজহ ব্যৱস্থাত যি তেওঁ সংশোধন আনিছিলে তাৰ বিষয়ে আমি পঢ়িলোঁ লাষ্ট ক্লাছত। আজি আমাৰ টপিক হ'ব ৰিফৰ্মছ ইন এডুকেশ্যন। অ'কে, শিক্ষা ক্ষেত্ৰত তেওঁ কি সংশোধন কৰিলে বা কি নতুন পৰিৱৰ্তন আনিলে আমি তাৰ বিষয়ে আজিৰ ভিডিঅ'ত আলোচনা কৰিম। ঠিক আছে, চ' এইখন হৈছে আমাৰ চেপ্টাৰৰ লিষ্ট। অ'কে, আমি বৰ্তমান চতুৰ্থ অধ্যায়ত আছোঁ আৰু এইখিনি হৈছে আমাৰ চেপ্টাৰ হাইলাইটছ। আমি ইতিমধ্যে লাষ্ট ক্লাছকেইটাত আমি ইতিমধ্যে কৈছোঁ যে আমি টোটেল ইয়াক 6টা ভাগত ভাগ কৰি ল'ম। অ'কে, ইয়াতে আমাৰ টোটেল 5টা হাইলাইট দি আছে, কিতাপখনতো তেনেকুৱাকৈ আছে, কিন্তু আমি আমাৰ সুবিধাৰ কাৰণে আমি ইয়াক টোটেল 6টা ভাগত ভাগ কৰি লৈছোঁ। আমি বৰ্তমান যিটো ছেকেণ্ড যিটো হাইলাইট আছিলে, অ'কে, এই পইণ্টটোত আছোঁ আমি এডমিনিষ্ট্ৰেটিভ ৰিঅৰ্গেনাইজেশ্যন আণ্ডাৰ জেংকিন্স। ইয়াৰে ভিতৰত আমি প্ৰথমে তেওঁ জুডিচিয়েল ৰিফৰ্মছখিনিৰ বিষয়ে পঢ়িলোঁ, ন্যায় ব্যৱস্থাত কি পৰিৱৰ্তন আনিছিলে তাৰ বিষয়ে পঢ়িলোঁ। দেন লাষ্ট ক্লাছত আমি পঢ়িলোঁ পুলিচ প্ৰশাসন আৰু ৰাজহ ব্যৱস্থাত কি সংশোধন কৰিলে তাৰ বিষয়ে পঢ়িলোঁ। আৰু আজিৰ পঢ়িম আমি ইয়াৰে ভিতৰত অ'কে এডুকেশ্যন ছেক্টৰত, ঠিক আছে, শিক্ষা বিভাগত তেওঁ কি পৰিৱৰ্তন আনিবৰ কাৰণে চেষ্টা কৰিছিলে বা নতুন নিয়ম কি তেওঁ লাগু কৰিছিলে তাৰ বিষয়ে পঢ়িম। অ'কে, চ' আপোনালোকে গোটেই ছিৰিজটো প্ৰথমৰ পৰা শেষৰলৈ আপোনালোকে চিৰিয়েলি ক্লাছবোৰ চাই যাব। ঠিক আছে, চ' আৰম্ভ কৰিছোঁ আমি ৰিফৰ্মছ ইন এডুকেশ্যন। অ'কে, নাও জেংকিন্স, অ'কে, কেপ্টেইন ফ্ৰান্সিছ জেংকিন্সে যেতিয়া অসমৰ কমিশ্যনাৰ হিচাপে প্ৰথম তেওঁ যেতিয়া জইন কৰিছিলে আৰু অ'কে, চ' জইন কৰি আহি তেওঁ কি দেখিলে আৰু দেখি পেলাই তেওঁ অলপ আচৰিত হ'ল যে অসমৰ যিমানবিলাক গভৰ্ণমেণ্ট অফিচ আছিলে, যিমানবোৰ চৰকাৰী অফিচ আছিলে, অ'কে, চৰকাৰী কাৰ্যালয়সমূহ, তাত মষ্টলি নন আছামিজ যিসকল মানুহ আছিলে, অ'কে, ইয়াৰ স্থানীয় মানুহৰ সলনি যিসকল অনা অসমীয়া লোক, বিশেষকৈ বেংগলৰ পৰা অহা বা লোৱাৰ আছামৰ ফালৰ পৰা অহা বেংগলী সম্প্ৰদায়ৰ যিখিনি মানুহ আছিলে তেওঁলোককহে নিয়োগ কৰা হৈছিলে গভৰ্ণমেণ্ট অফিচবোৰত ইয়াৰ স্থানীয় মানুহৰ সলনি। কিন্তু জেংকিন্সৰ মতে কি আছিল যে ইয়াৰ যিখিনি নেটিভ অফ দ্য চইল, অৰ্থাৎ ইয়াৰ যিখিনি স্থানীয় মানুহ, আমি তেওঁলোকৰ ওপৰতহে বিশ্বাস বা তেওঁলোককহে আমি সুবিধাসমূহ প্ৰদান কৰিব লাগে বা তেওঁলোককহে আমি চৰকাৰী অফিচসমূহত নিয়োগ কৰিব লাগে বুলি ভাবিছিল কোনে? কেপ্টেইন ফ্ৰান্সিছ জেংকিন্সে। অ'কে, আৰু তাৰ কাৰণে তেওঁলোকে কি কৰিব লাগিব? স্থানীয় মানুহখিনিক শিক্ষা প্ৰদান কৰিব লাগিব, এডুকেট কৰিব লাগিব আৰু তাৰ লগতে তেওঁলোকক প্ৰশিক্ষণো দিব লাগিব। ইট ৱাজ নেচেচেৰী, অ'কে, ফৰ দ্য গভৰ্ণমেণ্ট টু এডুকেট এণ্ড ট্ৰেইন দেম। তেওঁলোকৰ কাৰণে সেইটো প্ৰয়োজনীয় আছিল যাতে স্থানীয় মানুহখিনিক এডুকেশ্যন দি আৰু তাৰ লগতে ট্ৰেইনিঙো দি তেওঁলোকক ইয়াৰ যিমানবিলাক গভৰ্ণমেণ্ট অফিচ আছিলে তাত যাতে সেই অফিচবোৰত যাতে এটা ৰেছপনচিবল পজিশ্যনত যাতে তেওঁলোকক নিয়োগ কৰিব পাৰে। ঠিক আছে, আৰু স্থানীয় মানুহৰ সলনিও যিখিনি আৰ্ষ্টৱাইল এৰিষ্টক্ৰেচি, তেওঁলোকো স্থানীয় মানুহে হয়, অ'কে, যিসকল এৰিষ্টক্ৰেচ আছিলে, অৰ্থাৎ আহোম কালৰ পৰা যিসকলে অলপ উচ্চ পদত যিসকল ব্যক্তি নিয়োগ হৈ আছিলে, যেনে বৰফুকন, বুঢ়াগোহাঁই, বৰগোহাঁই, তেওঁলোক। অ'কে, চ' ব্ৰিটিছসকলৰ মতে এই এৰিষ্টক্ৰেট যিটো শ্ৰেণী আছিলে, অভিজাত শ্ৰেণীৰ যিখিনি লোক আছিলে, অ'কে, তেওঁলোকৰো কনফিডেঞ্চ ব্ৰিটিছসকলে লাভ কৰিব লাগিব আৰু সেইটো এচেঞ্চিয়েল আছিল তেওঁলোকৰ কাৰণে, বহুত প্ৰয়োজনীয় আছিল যাতে এই অভিজাত শ্ৰেণীৰ মানুহখিনিও যাতে ব্ৰিটিছসকলক সমৰ্থন জনায়। অ'কে, আৰু কেনেকৈ কৰিব সেইটো? যিখিনি অভিজাত শ্ৰেণীৰ মানুহ আছিলে, বৰফুকন, বুঢ়াগোহাঁইসকলক, অ'কে, তেওঁলোকক কি কৰিব লাগিব? এমপ্লয়মেণ্ট প্ৰভাইড কৰিব লাগিব, তেওঁলোকক কৰ্ম সংস্থাপন দিব লাগিব। অ'কে, এতিয়াতো তেওঁলোকে এতিয়া আহোম শাসনটো চলি থকা নাই, হয়নে? আৰু যিমানবিলাক ইম্পৰ্টেণ্ট গভৰ্ণমেণ্ট অফিচ আছে তাততো অনা অসমীয়া লোকসকলে আহি পেলাই ভৰ্তি হৈ আছে। চ' তেওঁলোকৰ কোনো ধৰণৰ কৰ্ম সংস্থাপন নাছিল, এমপ্লয়মেণ্ট তেওঁলোকে লাভ কৰা নাছিল। অ'কে, চ' তেওঁলোকক এমপ্লয়মেণ্ট প্ৰদান কৰিব লাগিব প্ৰথমতে। আৰু ক'ত এমপ্লয়মেণ্ট দিব লাগিব? পাব্লিক ছাৰ্ভিচত, ঠিক আছে, গভৰ্ণমেণ্ট অফিচত, অৰ্থাৎ লাগিলে সেয়া অলপ নিম্ন স্তৰৰ পদেই নহওক কিয় বা নিম্ন স্তৰৰ পষ্টেই নহওক কিয়, ঠিক আছে, ছাবঅৰ্ডিনেট ৰেংকছেই নহওক কিয়, বাট ষ্টিল তেওঁলোকক আমি চাকৰি, অ'কে, পাব্লিক ছাৰ্ভিচত প্ৰদান কৰিব লাগিব। নাও কিয় তেনেকুৱাকৈ ভাবিলে তেওঁ? কাৰণ ইতিমধ্যে যিখিনি এণ্টি ব্ৰিটিছ আপৰাইজিং, যিখিনি ব্ৰিটিছ বিৰোধী বিদ্ৰোহ ইতিমধ্যে হৈ গৈছে, তাত আমি মষ্টলি দেখি আহিছোঁ, আমি পঢ়ি আহিছোঁ যে যিসকল অভিজাত শ্ৰেণীৰ লোক আছিল,
অ'কে পিয়লি ফুকনৰ পৰা অ'কে পিয়লি ফুকন আছিলে আমি পঢ়ি আহিছোঁ জেউৰাম দুলীয়া বৰুৱা আছিলে ধনঞ্জয় বৰগোহাঁই আছিলে অ'কে চ' তেওঁলোকে কি কৰিছিলে ইতিমধ্যে কেইবাবাৰো ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে আমি পঢ়ি আহিছোঁ অ'কে চ' সেই বিদ্ৰোহবোৰ দেখি অ'কে আৰু তাৰ লগতে তেওঁলোকৰ যিমানবিলাক সুবিধা তেওঁলোকে লাভ কৰিছিলে আগতে ইয়াৰ যিখিনি এৰিষ্টক্ৰেট যিখিনি আছিলে অ'কে তেওঁলোকে যিখিনি সুবিধা আৰু যিখিনি সন্মান তেওঁলোকে লাভ কৰিছিলে উচ্চ শ্ৰেণীৰ হিচাপে সেইবোৰ যদি আমি উইড্ৰ কৰি লওঁ তেওঁলোকৰ পৰা যদি আমি কাঢ়ি লোৱাৰ নিচিনাই হৈছে হয়নে চ' এতিয়া যিহেতু তেওঁলোকৰ কোনো পাৱাৰেই নাই আৰু চ' ডেট উড ডেফিনেটলি ট্ৰিগাৰ এনাডাৰ আপৰাইজিংছ অ'কে চ' তাৰ ফলত আৰু বিদ্ৰোহ হ'ব পাৰে বুলি ডেফিনেটলি ব্ৰিটিছসকলেও অলপ চিন্তা প্ৰকাশ কৰিছিলে অ'কে চ' তেওঁলোকক ডেফিনেটলি এৰিষ্টক্ৰেটছসকলক কি কৰিব লাগিব আমি কৰ্মসংস্থাপন দিব লাগিব বুলি ব্ৰিটিছসকলে ভাবিছে কাৰণ তেওঁলোকে সেই সুবিধাসমূহ সেই পাৱাৰসমূহ জেনেৰেশ্যনছ ধৰি অ'কে কাৰণ বৰফুকনৰ পুত্ৰই বৰফুকন হ'ব বা বুঢ়াগোহাঁইৰ পুত্ৰই বুঢ়াগোহাঁই হয় তেনেকুৱা ধৰণৰ আছিলে অ'কে চ' জেনেৰেশ্যনৰ পৰা তেওঁলোকে সেই সুবিধাসমূহ লাভ কৰি আহিছিলে আমি যদি হঠাৎ আহি তেওঁলোকৰ পৰা সেই সুবিধাসমূহ কাঢ়ি লওঁ দেন ডেফিনেটলি তেওঁলোকৰ মনত এটা কি লাগিব অলপ বিদ্ৰোহী মনোভাৱ জাগিব তেওঁলোকৰ মনত ডেফিনেটলি অ'কে চ' সেয়েহে এটা নতুন এডমিনিষ্ট্ৰেটিভ ছেটআপত অ'কে অৰ্থাৎ এটা নতুন প্ৰশাসনিক ব্যৱস্থাত যদি এই সকলো অভিজাত শ্ৰেণীৰ লোক আৰু স্থানীয় লোকসকলক যদি নিয়োগ কৰিবলগীয়া হয় তেন ডেফিনেটলি এই অঞ্চলত এটা আধুনিক শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছিল ব্ৰিটিছসকলৰ বাবে ঠিক আছে আৰু তাৰ লগতে জেংকিন্সে এইটোও ৰিয়েলাইজ কৰিলে যে যদি এনেকুৱাকৈ যদি চলি থাকে যিটো কণ্ডিশ্যন ইতিমধ্যে বা যিবোৰ ব্যৱস্থা ইতিমধ্যে চলি আহিছে যদি তেনেকুৱাকৈ যদি চলি আহিছে বা সেই ব্যৱস্থাসমূহক যদি সংশোধন কৰা নহয় আনলেছ দ্য প্ৰিভেইলিং ছিষ্টেম ৱাজ ৰেমেডিড তেতিয়াহ'লে কি হ'ব ব্ৰিটিছসকলৰ যিটো ভৱিষ্যত এই অঞ্চলত অন্ধকাৰময় অৰ্থাৎ তেওঁলোকে বহুদিনলৈ শাসন কৰি থাকিব নোৱাৰিব এই অঞ্চলটো আৰু যদি শাসনো কৰি থাকে তেতিয়াহ'লে ফ্ৰড উইথ প্ৰব্লেমছ অৰ্থাৎ বিভিন্ন ধৰণৰ বহুত বিশাল কিছুমান সমস্যাৰ তেওঁলোকে সন্মুখীন হ'ব লাগিব বুলি জেংকিন্সে ৰিয়েলাইজ কৰিছিলে তেওঁ উপলব্ধি কৰিছিলে আৰু তাৰ কাৰণে তেওঁ কি কৰিলে তেওঁ চৰকাৰক অনুৰোধ কৰিলে ব্ৰিটিছ চৰকাৰক ইন 1834 তেওঁ কি কৰিলে ব্ৰিটিছ চৰকাৰলৈ কিছুমান চিঠি লিখিলে কিছুমান তেওঁ বাৰ্তা প্ৰেৰণ কৰিলে আৰু এই বাৰ্তাৰ জৰিয়তে তেওঁ লিখিছিল তেওঁ কি লিখিছিল যে দিছ ষ্টেট অফ থিংছ এপিয়াৰ্ছ টু মি প্ৰেগনেণ্ট উইথ ইভিল কনচিকুৱেঞ্চেছ অৰ্থাৎ বৰ্তমানে যেনেকুৱাকৈ ষ্টেট অফ থিংছ বৰ্তমানে যিবোৰ অৱস্থাত বা যিবোৰ ব্যৱস্থাত গোটেই প্ৰশাসন ছিষ্টেমটো যিটো চলি আছে তেনেকুৱাকৈ যদি চলি থাকে তেতিয়াহ'লে ইয়াৰ কিন্তু পৰিণতি বহুত বেয়া হ'ব বুলি তেওঁ লিখিলে তাৰোপৰি তেওঁ কি লিখিলে যে এণ্ড আই ন' আদাৰ মেথড বাই হুইচ ইট কুড বি ৰেমেডিড দেন বাই দ্য গভৰ্ণমেণ্ট টেকিং ছাম এক্টিভ মেজাৰ্ছ টু প্ৰভাইড ইনষ্ট্ৰাকশ্যনছ টু আছামিজ ইউথ অ'কে মই এটাই উপায় দেখিছোঁ তাৰ বাহিৰে আৰু বেলেগ একো উপায় দেখা নাই সেইটো হৈছে গভৰ্ণমেণ্টে অৰ্থাৎ ব্ৰিটিছ চৰকাৰে অসমীয়া যিখিনি যুৱক আছিলে যিখিনি অসমীয়া ইউথ আছিলে অ'কে তেওঁলোকক সক্ৰিয়ভাৱে তেওঁলোকক শিক্ষা প্ৰদানৰ কাৰণে কিছুমান সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ব্ৰিটিছ চৰকাৰে ঠিক আছে তাৰ বাহিৰে মই আৰু বেলেগ উপায় একো দেখা নাই ছিটুৱেশ্যন তেতিয়াহে ইম্প্ৰুভ হ'ব বুলি জেংকিন্সে তেওঁৰ সেই চিঠিৰ জৰিয়তে চৰকাৰক জনালে কথাবোৰ ঠিক আছে নাও ইন দ্য ছেইম ডিছপেচ অ'কে অৰ্থাৎ সেই যিখিনি চিঠি বা সেই যিখিনি বাৰ্তা জেংকিন্সে প্ৰেৰণ কৰিছিলে ব্ৰিটিছ চৰকাৰলৈ তাত তেওঁ কিছুমান পৰামৰ্শও আগবঢ়াইছিল অ'কে সেই চিঠিসমূহৰ জৰিয়তে যে গুৱাহাটী দৰং নগাঁও আৰু বিশ্বনাথৰ যিখিনি সদৰ ষ্টেচনছ আছিলে অ'কে তাত কি কৰিব তাত তেওঁলোকে স্কুল খুলিব যাতে ইংৰাজী শিক্ষা যাতে প্ৰদান কৰিব পাৰে ইয়াৰ স্থানীয় মানুহখিনিক অ'কে সেই যিটো পৰামৰ্শ অ'কে বিদ্যালয় স্থাপন কৰা বা বিদ্যালয় স্কুল খোলাৰ যিটো পৰামৰ্শ সেই পৰামৰ্শও তেওঁ আগবঢ়াইছিল সেই যিখিনি চিঠি আছিল সেই চিঠিখিনিৰ জৰিয়তে বা সেই বাৰ্তাৰ জৰিয়তে ক'ত গুৱাহাটী দৰং নগাঁও আৰু বিশ্বনাথত বিশেষকৈ ইংলিছ এডুকেশ্যনৰ বাবে ঠিক আছে ইংৰাজী শিক্ষা প্ৰদানৰ বাবে কাৰণ জেংকিন্সৰ এইটো বিশ্বাস আছিল যে যেতিয়ালৈ এই অঞ্চলৰ পৰা লোকেল টিচাৰ্ছ প্ৰডিউচ নহয় কাৰণ তেওঁ ভাবিছিল যে এই যিসমূহ ইনষ্টিটিউশ্যন বা যিসমূহ বিদ্যালয় তেওঁ স্থাপন কৰাৰ কথা কৈছে তাৰ পৰা কি হ'ব তাৰ পৰা স্থানীয় শিক্ষক তেওঁলোকে প্ৰডিউচ কৰিব পাৰিব স্থানীয় শিক্ষক তাৰ পৰা তেওঁলোকে গঢ়ি তুলিব পাৰিব অ'কে আৰু যেতিয়ালৈ এই অঞ্চলৰ পৰা স্থানীয় শিক্ষক ওলাই নাহে তেতিয়ালৈ তেওঁলোকক কোনে পঢ়াব আহিব তেওঁলোকক
বাহিৰৰ পৰা যিখিনি মানুহ আহিছিলে যিয়ে ইংৰাজী আৰু বেংগলী ক'ব পাৰে, অ'কে, যিয়ে ইংলিছ আৰু বেংগলী শিকাব পাৰে, তেওঁলোকক নিয়োগ কৰা হ'ব এজ এ টিচাৰ, অ'কে, যেতিয়ালৈ এই অঞ্চলৰ পৰা লোকেল টিচাৰ্ছ প্ৰডিউচ নহয়। আৰু জেংকিন্সৰ এই পদক্ষেপক ইয়াৰ স্থানীয় মানুহখিনিও বহুত উৎসাহিত কৰিলে, অ'কে, বা স্থানীয় মানুহখিনিয়ে বহুত ছাপৰ্ট কৰিলে জেংকিন্সক, ঠিক আছে। দ্য ৰেছপন্স ৱাজ ভেৰি এনকাৰেজিং, অ'কে, কাৰণ ইংৰাজী শিক্ষাৰ যিটো ডিমাণ্ড সেইটো বহুত বেছি আছিলে সেই সময়ৰ ছ'চাইটিত, অ'কে, আৰু তাৰ কাৰণে কি কৰিলে মানুহখিনিয়ে নিজৰ পইচাৰে হ'লেও, অ'কে, নিজৰ পইচা তাতে দান দিয়ে, ব্ৰিটিছ চৰকাৰক তেওঁলোকে দিয়ে, যাতে তেওঁলোকে গোটেইবিলাকে মানুহবিলাকে কি কৰে, পইচা তেওঁলোকে গোট কৰি, ঠিক আছে, পইচা জমাই তেওঁলোকে কি কৰে, স্কুল খোলাত সহায় কৰিছিল জেংকিন্সক, অ'কে। মেনি স্কুলছ ফাণ্ডেড এণ্টায়াৰলি বাই দ্য পাব্লিক, ঠিক আছে, আৰু লাহে লাহে স্কুলৰ সংখ্যাও বাঢ়িব ধৰিলে। নাও এই আটাইবোৰ বিদ্যালয়ে কি কৰিলে, বিশেষকৈ ইংৰাজী ভাষা শিকাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট গুৰুত্ব প্ৰদান কৰিলে, অ'কে। এই সকলোবোৰ যিমানবোৰ বিদ্যালয় তেওঁলোকে স্থাপন কৰিলে, কাৰণ মানুহৰ মনত এটা এনেকুৱা ধাৰণা আছিল, আৰু সেইটো ধাৰণা এতিয়াও আছে, নাথাকা নহয়, অ'কে। চৰকাৰী চাকৰিৰ কাৰণে গভৰ্ণমেণ্ট অফিচত যদি তেওঁলোকে এমপ্লয়মেণ্ট যদি লাভ কৰিব লাগে, তেতিয়াহ'লে ইংৰাজী ভাষাৰ নলেজ তেওঁলোকৰ থাকিব লাগিব, ঠিক আছে। কমনলি বিলিভ ডেট নলেজ অফ দি লেংগুৱেজ ৱাজ দি গেটৱে ফৰ অবটেইনিং এমপ্লয়মেণ্ট ইন দ্য গভৰ্ণমেণ্ট অফিচেছ, অ'কে। যদি চৰকাৰী অফিচত যদি চাকৰি লাগে, তেতিয়াহ'লে তেওঁলোকৰ ধাৰণা এইটো হৈ গৈছিল যে ইংলিছ এডুকেশ্যন বা ইংলিছ লেংগুৱেজৰ বিষয়ে তেওঁলোকে জানিবই লাগিব, আৰু সেইকাৰণে লাহে লাহে কি হ'ল, ইংৰাজী শিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিলে, আৰু স্কুলৰ সংখ্যাও বাঢ়ি গ'ল, আৰু ইমানেই ডিমাণ্ড হৈ গ'ল যে মানুহখিনিয়ে নিজেই পইচা যোগাৰ কৰি, টকা পইচা যোগাৰ কৰি কি কৰে, বিদ্যালয় স্থাপন কৰাত সহায় কৰিলে কাক, জেংকিন্সক। কিন্তু জেমছ মেথি, অ'কে, তেওঁ আছিলে ডিষ্ট্ৰিক্ট কালেক্টৰ অফ গুৱাহাটী, আৰু তাৰ লগতে জেমছ মেথি কেপ্টেইন ফ্ৰান্সিছ জেংকিন্সৰো এছিষ্টেণ্ট আছিলে, অ'কে, তেওঁ এছিষ্টেণ্ট কমিশ্যনাৰো আছিলে। তেওঁৰ মতে আকৌ কি আছিলে, তেওঁ এইটো বিশ্বাস কৰিছিলে যে কেৱল ইংৰাজী মাধ্যমত বা ইংৰাজী ভাষাত শিক্ষা প্ৰদান কৰিলেই নহ'ব, অ'কে, তেওঁৰ মতে এংলো ভাৰ্নেকুলাৰ স্কুলো আমি ইয়াতে স্থাপন কৰিব লাগিব, অৰ্থাৎ ইংৰাজী ভাষাৰ লগতে আমি স্থানীয় ভাষাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব, ঠিক আছে। স্থানীয় ভাষাৰ বিষয়েও আমি মানুহখিনিক শিক্ষা প্ৰদান কৰিব লাগিব, ঠিক আছে। আৰু তাৰ কাৰণে জেমছ মেথিয়ে কিছুমান প্ৰস্তাৱো তেওঁ প্ৰস্তুত কৰিছিলে। একৰ্ডিংলি হি ফৰ্মুলেটেড চাৰ্টেন প্ৰপ'জেলছ, অ'কে, আৰু এই প্ৰস্তাৱসমূহৰ পৰাই অসমত যিটো প্ৰাথমিক বিদ্যালয়ৰ যিটো ফাউণ্ডেশ্যন, সেই ফাউণ্ডেশ্যনটো গঢ় লৈছিল, অ'কে। অসমত যিখিনি প্ৰাইমেৰী স্কুল, অ'কে, অসমৰ যিখিনি আমি কওঁ, অ'কে, LP স্কুল, ঠিক আছে। চ' অসমত প্ৰাইমেৰী স্কুলৰ যিটো অৰিজিন, যিটো উৎপত্তি, এই জেমছ মেথিৰ যিখিনি প্ৰপ'জেলছ আছিলে, যিখিনি প্ৰস্তাৱ আছিলে, তাৰ পৰাই গঢ় লৈছিলে। কিন্তু দুৰ্ভাগ্যক্ৰমে আনফৰ্চুনেটলি যিমানবোৰ তেওঁলোকে বিদ্যালয় তেওঁলোকে স্থাপন কৰিলে, অ'কে, আৰু তাৰ লগতে পাব্লিকেও তাতে সহায় কৰিলে বিদ্যালয় স্থাপন কৰাত, চ' বহুত কেইখন স্কুল তেতিয়ালৈকে অ'পেন হৈ গৈছিলে, অলৰাইট। চ' কিন্তু কি হৈছিলে, এই গোটেইবোৰ স্কুলতে এটা ইউনিফৰ্ম ছিষ্টেম তেওঁলোকে ফ'ল' কৰিব পৰা নাছিলে, অৰ্থাৎ ইউনিফৰ্ম ব্যৱস্থা তাৰ মানে আমি যদি চাওঁ ইয়াতে ফিক্সড কাৰিকুলাম, অ'কে, যে কোনোবা এখন স্কুলে বেলেগ এটা চিলেবাছ ফ'ল' কৰি আছে, আন এখন স্কুলে আকৌ বেলেগ চিলেবাছ ফ'ল' কৰি আছে, কোনোবা এখন স্কুলৰ এক্সাম, অ'কে, বেলেগ সময়ত হৈছে, আন এখন স্কুলৰ এক্সাম বেলেগ সময়ত হৈছে, পৰীক্ষা, তাৰ লগতে কোনোবা এখন স্কুলে বেলেগ টপিক পঢ়াই আছে, আন এখন স্কুলে বেলেগ টপিক পঢ়াই আছে, তেনেকুৱা ধৰণৰ। তাৰোপৰি টেক্সট বুকো পৰ্যাপ্ত পৰিমাণৰ এভেইলেবল নাছিলে, ঠিক আছে, পাঠ্যপুথিৰো অভাৱ আছিলে। চ' সেই সময়ত কোন আছিলে, এজন মানুহ, তেওঁ আছিলে উইলিয়াম ৰবিনছন, আৰু তেওঁ আছিল স্কুল পৰিদৰ্শক, অ'কে, ইনস্পেক্টৰ অফ স্কুল। তেওঁ এই স্কুলসমূহ পৰিদৰ্শন কৰি এটা তেওঁ ৰিপৰ্ট লিখিলে, অ'কে, তেওঁ এটা ৰিপৰ্ট প্ৰস্তুত কৰিলে, য'ত তেওঁ লিখিলে যে ইভেন দ্য মষ্ট এডভান্স ষ্টুডেণ্টছ, বিদ্যালয়সমূহত যদি চাওঁ আমি, আটাইতকৈ যিজন চোকা যিজন ছাত্ৰ বা যিজন ছাত্ৰী, অ'কে, ষ্টুডেণ্ট যদি চাওঁ, যিজন আটাইতকৈ চোকা, তেওঁ কেৱল পঢ়িবহে পাৰে, অ'কে, তেওঁ কেৱল যিখিনি লিখা আছে কিতাপত সেইখিনি পঢ়িবহে পাৰে, হোৱাটছ এভাৰ অফ দেয়াৰ মিনিং, কিন্তু ইয়াৰ অৰ্থ তেওঁলোকে বুজি পাব নোৱাৰিছিল, অ'কে, বুজি ল'ব নোৱাৰিছিল বা আয়ত্ব কৰিব নোৱাৰিছিল যে কি লিখা আছে, একচুৱেল মিনিংটো তেওঁলোকে জানিব পৰা নাছিল, জাষ্ট তেওঁলোকে পঢ়িব পাৰে। ইয়াৰ উপৰিও তেওঁলোকৰ হেণ্ডৰাইটিং ৱাজ ইলিজিবল, অ'কে, তেওঁলোকৰ হেণ্ডৰাইটিং বা হাতৰ আখৰ অস্পষ্ট, অৰ্থগ্ৰাফী মাছ ৱৰ্ছ, অৰ্থাৎ তেওঁলোকৰ বানন বহুত ভুল হয়, স্পেলিং তেওঁলোকে বহুত ভুল কৰিছিল,
এণ্ড অফ এৰিথমেটিক দে লিটাৰেলি নিউ নাথিং, অৰ্থাৎ যিখিনি অংক বা গণিত, অ'কে, যোগ বিয়োগ পূৰণ হৰণ, তাৰ বিষয়ে তেওঁলোকে কোনো ধৰণৰ তেওঁলোকৰ ইম্প্ৰুভমেণ্ট হোৱাই নাই, ঠিক আছে। তেওঁলোকে অংকৰ বুলি ক'ব গ'লে তেওঁলোকে নিউ নাথিং, অ'কে, একোৱেই নাজানে বুলি ক'ব লাগিব, অলৰাইট, যদি অংকৰ কথা কওঁ। চ' এইটো জেংকিন্সে যিমান যিখিনি তেওঁ পদক্ষেপ ল'লে, দেন ডেফিনেটলি তেওঁ বহুত ভাল পদক্ষেপে কিছুমান লৈছিলে, অ'কে, হিজ এফৰ্ট ৱাজ ডেফিনেটলি ৱেল ইণ্টেনশ্যনে আছিলে, তেওঁৰ ভাল পদক্ষেপে লৈছিলে, বাট ষ্টিল এডুকেশ্যন ছিষ্টেম ৱাজ ফাৰ ফ্ৰম এনকাৰেজিং। মানুহখিনিয়ে ডেফিনেটলি সহায় কৰিছে, মানুহখিনিয়ে বহুত তেওঁক এটা ভাল ৰেছপন্সো দিছে, মানুহখিনিয়ে অংশগ্ৰহণো কৰিছিলে, অ'কে, তেওঁলোকে বিশেষকৈ ইংৰাজী ভাষাৰ ক্ষেত্ৰত। কিন্তু যিখিনি ৰিজাল্ট, যিখিনি ফলাফল তেওঁলোকে লাভ কৰিম বুলি ভাবিছিল, সেই ফলাফল কিন্তু তেওঁলোকে লাভ কৰিব পৰা নাছিল, অ'কে, ইমান অ'কে উৎসাহজনক এটা ফলাফল তেওঁলোকে লাভ কৰিব নোৱাৰিলে, ঠিক আছে। কাৰণ ল'ৰা ছোৱালীখিনি কি হয় যে, যিজন আটাইতকৈ অলৰেডি তেওঁ লিখিলে উইলিয়াম ৰবিনছনে, যে যিজন ছাত্ৰই বা যিজন ছাত্ৰক আমি যদি কওঁ আটাইতকৈ চোকা, তেওঁ কেৱল কি কৰিব পাৰে, পঢ়িবহে পাৰে, কিন্তু মিনিংটো বুজি নাপায়। তাৰ লগতে হেণ্ড ৰাইটিঙো বহুত বেয়া, অ'কে, বানান তেওঁলোকে ভুল কৰে, আৰু অংক বা গণিতৰ কথা যদি কওঁ, তেওঁলোকে তাৰ নলেজ তেওঁলোকৰ প্ৰায় নাছিলেই, ঠিক আছে। নাও ইয়াতে এই শিক্ষা ব্যৱস্থাৰ যিটো অৱস্থা, তাক লৈ মিলছ, অৰ্থাৎ মফট মিলছ, তেওঁ মন্তব্য আগবঢ়াইছিল। নাও কি মন্তব্য আগবঢ়াইছিল তেওঁ সেইটো কোৱাৰ আগতে আমি মফট মিলছ কোন আছিলে, অৰ্থাৎ এণ্ড্ৰিউ জন মফট মিলছ, ঠিক আছে। চ' তেওঁ এজন বহুত ইম্পৰ্টেণ্ট ব্যক্তি আছিলে, তেওঁৰ বিষয়ে আমি নেক্সট ক্লাছত পঢ়িম, আমাৰ নেক্সট ভিডিঅ'ত পঢ়িম, অ'কে। তেওঁ একচুৱেলি কোন আছিলে, তেওঁ ব্ৰিটিছ চৰকাৰৰ কলিকতাত থকা যিটো সদৰ দিৱানী আদালত, তাৰ তেওঁ বিচাৰক আছিলে, আৰু তেওঁক চৰকাৰে এইটো দায়িত্ব দিছিল যে অসমত গৈ ব্ৰিটিছ প্ৰশাসন ব্যৱস্থাক অলপ পৰিদৰ্শন কৰি, বা ব্ৰিটিছ প্ৰশাসন ব্যৱস্থা কেনেকৈ চলি আছে, তাৰ লগতে অসমৰ আৰ্থ-সামাজিক পৰিস্থিতি কেনেকুৱা হয়, এই গোটেই বিষয়বস্তুৰ সন্দৰ্ভত তেওঁক ৰিপৰ্ট এটা প্ৰস্তুত কৰাৰ দায়িত্ব প্ৰদান কৰা হৈছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা। কাক? মফট মিলছ, অ'কে। তেওঁ অসমত আহি উপস্থিত হৈছিলে 1853 চনত, আৰু সেই ৰিপৰ্ট তেওঁ ছাবমিট কৰিছিলে 1854 চনত, তাৰ এক বছৰ পিছত, যাৰ বিষয়ে আমি নেক্সট ক্লাছত পঢ়িম। নাও মফট মিলছে তেওঁৰ সেই ৰিপৰ্টত তেওঁ লিখিছিল যে বৰ্তমান মই ৰিপৰ্টখন যে ফাইল কৰি আছোঁ, ৰিপৰ্টখন যে মই ছাবমিট কৰি আছোঁ, এতিয়ালৈ এজনো তেনেকুৱা অসমৰ পৰা মই ষ্টুডেণ্ট পোৱা নাই যিয়ে নেকি কোৱালিফাই কৰিছে গভৰ্ণমেণ্ট জুনিয়ৰ স্কলাৰশ্বিপৰ কাৰণে, অ'কে। চৰকাৰে তেতিয়া স্কলাৰশ্বিপ প্ৰদান কৰিছিলে, অ'কে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে জুনিয়ৰ স্কলাৰশ্বিপ। সেই জুনিয়ৰ স্কলাৰশ্বিপৰ কাৰণে যিখিনি যোগ্যতা বা যিখিনি মেৰিট, যিখিনি মাৰ্কছ লাভ কৰিব লাগে, যিখিনি স্ক'ৰ কৰিব লাগে মাৰ্কছ, সেই মাৰ্কছো স্ক'ৰ কৰিব পৰা নাছিল এজনো অসমৰ ষ্টুডেণ্টে, ঠিক আছে। চ' সেই কথাষাৰো মিলছে তেওঁৰ ৰিপৰ্টত লিখিছিল, অ'কে। আমি তেওঁৰ ৰিপৰ্টৰ বিষয়ে আমি নেক্সট ক্লাছত পঢ়িম। নাও জেংকিন্সৰ বিষয়ে যদি আমি অলপ চমুকৈ যদি এটা এছেছমেণ্ট বা চমুকৈ যদি আমি অলপ মূল্যায়ন কৰোঁ, বা তেওঁৰ কথা যদি আমি অলপ চমুকৈ পাতোঁ, তেতিয়াহ'লে আমি এইটো ক'ব লাগিব যে ডেভিড স্কটৰ দৰেই আছিল তেওঁ, অ'কে। অৰ্থাৎ ডেভিড স্কটৰ দৰেই জেংকিন্সেও এই অঞ্চলৰ যিখিনি স্থানীয় লোক, তেওঁলোকৰ কল্যাণৰ হকে তেওঁ কাম কৰিছিল, বা তেওঁলোকৰ যিখিনি ইণ্টাৰেষ্ট, তাৰ প্ৰতি তেওঁ যথেষ্ট গুৰুত্ব প্ৰদান কৰিছিল, অ'কে। ডেফিনেটলি তেওঁ ব্ৰিটিছ এমপ্লয়ীয়ে আছিল, অ'কে। ব্ৰিটিছ চৰকাৰৰ কাৰণেই তেওঁ কাম কৰিছিল, ব্ৰিটিছ চৰকাৰৰ তেওঁ কমিশ্যনাৰ আছিল, চৰকাৰৰ ব্ৰিটিছসকলৰ যিটো ইণ্টাৰেষ্ট, তেওঁৰো সেইটোৱে ইণ্টাৰেষ্ট, বাট ষ্টিল অসমীয়া মানুহখিনিৰ যাতে কল্যাণ হয়, বা অসমীয়া মানুহখিনিয়ে যাতে যথেষ্ট সুবিধা লাভ কৰিব পাৰে, তাৰ কাৰণে তেওঁ যথেষ্ট কাম কৰিছিল, অ'কে। ইমানখিনি তেওঁ সীমাবদ্ধতাৰ মাজত যিখিনি তেওঁ সাফল্য লাভ কৰিলে, অ'কে, যিখিনি এচিভমেণ্ট তেওঁ লাভ কৰিলে, সেয়া কিন্তু যথেষ্ট উল্লেখযোগ্য, অ'কে। আৰু তাৰ ওপৰত ভিত্তি কৰি এছ.কে. ভূঞা এজন বিখ্যাত ইতিহাসবিদ হয়, অ'কে। চ' তেওঁ জেংকিন্সৰ বিষয়ে কিছুমান কথা লিখিছিলে যে হিজ ফিলেন্থ্ৰপি এণ্ড মেগনিফিচেঞ্চ কম্বাইণ্ড উইথ হিজ ইণ্টিমেট নলেজ অফ দ্য হিষ্ট্ৰী, হেবিটছ এণ্ড ফিলিংছ অফ দি গভাৰ্ণড, অৰ্থাৎ জেংকিন্সৰ যিটো ফিলেন্থ্ৰপি, অৰ্থাৎ আনক উপকাৰ কৰা যিটো তেওঁৰ গুণ, তাৰ লগতে তেওঁৰ মেগনিফিচেঞ্চ, অৰ্থাৎ এটা মহান ব্যক্তিত্বৰ এজন মানুহ, তাৰ লগতে তেওঁৰ নলেজো আছে হিষ্ট্ৰীৰ ওপৰত, ঠিক আছে, ইতিহাসৰ ওপৰত তেওঁ যথেষ্ট নলেজ থকা এজন ব্যক্তি। দেন হেবিটছ এণ্ড ফিলিংছ অফ দি গভাৰ্ণ, অৰ্থাৎ স্থানীয় মানুহখিনিৰ যিবোৰ হেবিটছ, অ'কে, যিবোৰ তেওঁলোকৰ ফিলিংছ, তেওঁলোকৰ যিবোৰ
মনোভাৱ তাৰ বিষয়েও যথেষ্ট জ্ঞান আছিল জেংকিন্সৰ এজ ৱেল এজ হিজ জেলাছ ৱাটচফুলনেছ অফ দেয়াৰ ইণ্টাৰেষ্ট ইয়াৰ উপৰি জেংকিন্সে এই মানুহসকলৰ স্থানীয় মানুহখিনিৰ যিটো ইণ্টাৰেষ্ট যিবোৰ তেওঁলোকৰ স্বাৰ্থ সেই স্বাৰ্থক জেংকিন্সে বহুত প্ৰাধান্য দিছিল অ'কে জেলাছ ৱাটচফুলনেছ অৰ্থাৎ সক্ৰিয়ভাৱে এই মানুহখিনিৰ ইণ্টাৰেষ্টক তেওঁ প্ৰটেক্ট কৰিছিল চ' তাৰ কাৰণে স্থানীয় মানুহখিনিৰ মনত অ'কে ইন দ্য ইমেজিনেশ্যন অফ দ্য পিপল জেংকিন্স হৈ পৰিছিল এজন যোগ্য উত্তৰাধিকাৰী কাৰ অসমীয়া স্বৰ্গদেউ আৰু বৰফুকনসকলৰ তুলনাত ঠিক আছে চ' অসমীয়া স্বৰ্গদেউ আৰু বৰফুকনসকলৰ পিছত যদি এজন ভাল মানুহ যিয়ে স্থানীয় মানুহখিনিৰ কথা ভাবে বা স্থানীয় মানুহখিনিক সহায় কৰে বা স্থানীয় মানুহখিনিৰ কাৰণে কাম কৰে সেইজন আছিলে জেংকিন্স অ'কে এনেকুৱাকৈ মানুহখিনিৰ মনত এটা জেংকিন্সৰ প্ৰতি এটা প্ৰতিচ্ছবি মানুহখিনিৰ মনত লাহে লাহে ডেভেলপ হৈছিলে চ' ইমানেই আছিলে আজিৰ ভিডিঅ'ত আশা কৰিছোঁ আপোনালোকে জেংকিন্সৰ ৰিফৰ্মছ যিখিনি এডুকেশ্যন ছেক্টৰত তেওঁ আনিছিলে তাৰ বিষয়ে আপোনালোকে বহুখিনি কথা জানিলে আৰু যোৱাৰ আগতে আপোনালোকৰ বাবে এটা কুৱেশ্যন আছিলে স্মিউ এ ইউৰেছিয়ান ডাইভিং ডাক হেজ বিন স্পটেড ফৰ দ্য ফাৰ্ষ্ট টাইম ইন হুইচ অফ দ্য ফলোয়িং নেশ্যনেল পাৰ্কছ অফ আছাম অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে এবিধ বিশেষ প্ৰজাতিৰ ইউৰেছিয়ান ডাইভিং ডাক অ'কে এবিধ বিশেষ প্ৰজাতিৰ হাঁহ যাৰ নাম হৈছে স্মিউ অ'কে তাক দেখা গৈছে ফৰ দ্য ফাৰ্ষ্ট টাইম ইন হুইচ অফ দ্য ফলোয়িং নেশ্যনেল পাৰ্ক ইন আছাম প্ৰথমবাৰৰ কাৰণে দিহিং পাটকাই নেশ্যনেল পাৰ্ক কাজিৰঙা নেশ্যনেল পাৰ্ক ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক নে নামেৰি নেশ্যনেল পাৰ্ক ইয়াৰ শুদ্ধ আপোনালোকে আমাৰ কমেণ্ট ছেকশ্যনত জনাব বা ইয়াক কুইজ হিচাপে এটেম্প কৰিব পাৰে আমাৰ টেলিগ্ৰাম চেনেলত আৰু ভিডিঅ'বোৰৰ নটিফিকেশ্যন আৰু ক্লাছৰ পিডিএফৰ বাবে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব এই কিউআৰ ক'ডটো স্কেন কৰি বা ভিডিঅ' ডিছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰি চ' থেংক ইউ এভৰিৱান জয় অসম জয় হিন্দ